আমাৰ ডাইছত থকা অন্য মানুহসকল আৰু লগতে আমাৰ টিচিং ষ্টাফ GPC ইউথ মহিলা আজি আমাৰ নগাঁও খামীয়া ইউথ এছ'চিয়েশ্যনে মোক চিফ গেষ্ট হিচাপতে আজি ফিল্ড অপেনিং কৰিব মাতাৰ কাৰণে মই অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ ওচৰ চুবুৰীয়া স্কুলৰ প্ৰত্যেক স্কুলৰ পৰা আহি পাৰ্টিচিপেট কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু আজি আমাৰ নগাঁও খামীয়া ইউথ এছ'চিয়েশ্যনে এই প্ৰগ্ৰামটো কৰাৰ কাৰণে ভাল লাগিছে। আৰু প্ৰত্যেক বছৰে আমাৰ নগাঁও খামীয়া ইউথ এছ'চিয়েশ্যনে এই প্ৰগ্ৰামটো কৰিলে মানে মোক কৰিবলৈ কাৰণে মই মোৰ পিনৰ পৰা ৰিকুৱেষ্ট কৰিছোঁ যাতে সকলো ল'ৰা ছোৱালী গোট খাই একত্ৰিত হ'লে মানে চবৰ মনটো ভাল হয়। আৰু আজি আৰু এটা মই ৰাইজক মানে সকলোকে ৰিকুৱেষ্ট কৰিম যে কি আজি আমাৰ যেতিয়া আমি কালচাৰ প্ৰগ্ৰেম হওক কিবা গধূলি কিবা কৰিব এক নম্বৰতে আমাৰ ইয়াতে ডাইচ চাইজ বহুত খেলা হৈছে। ৰাজনীতি কৰিছোঁ আপোনালোকক ডাইচ চাইজ নেখেলাওক আৰু মদ পানী খাই পিনি প্ৰগ্ৰামতে নাহওক। কেলৈ কি আমাৰ গাঁৱতে এতিয়া ইউথে ইমান বছৰ গেপিং হোৱাৰ পিছতে এইবাৰ আকৌ সকলোৱে ওলাইছে। সেইকাৰণে আমাৰ ওচৰৰ গাঁৱৰ ষ্টুডেণ্টবিলাক আহিব, সৰু ল'ৰা ছোৱালীবিলাক আহিব যাতে সিহঁতকো ৰেচপঞ্চ দিয়ে। কেলৈ কি কিছুমান ঘৰৰ পৰা নকৰাকৈ সৰু ল'ৰা ছোৱালী আহিব পাৰে, সেইবিলাকো চাওক যাতে কোনো একো বনাম আহিব নালাগে। মই এইটোৱে ৰিকুৱেষ্ট সকলোকে কৰিছোঁ। ইমানতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ।